নমস্কাৰ মই সুমিত কুমাৰ চক্ৰৱৰ্তী এছকে টিউটৰিয়েললৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত আমি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে বা কম্পিটিটিভ এক্সামৰ বাবে এক বিশেষ প্ৰয়োজনীয় বা গুৰুত্বপূৰ্ণ কনচেপ্ট আমি বুজিম, সেইটো হ'ল HCF আৰু LCM। এই ভিডিঅ'ত আমি HCF আৰু LCM কি বস্তু আমি বেছিক কনচেপ্ট পঢ়িম, লগতে কিছুমান ট্ৰিক জানিম কেনেকৈ HCF আৰু LCM উলিয়াব লাগে, লগতে কম্পিটিটিভ এক্সামত অহা বিভিন্ন ধৰণৰ কুৱেশ্যন আমি ইয়াতে সলভ কৰিম। গতিকে ভিডিঅ'টো অন্তলৈ চোৱাৰ অনুৰোধ জনাই আজিৰ এই ভিডিঅ'টো ইয়াতে আৰম্ভ কৰোঁ। ঠিক আছে, তো প্ৰথমতে আমি চাই লওঁ যে HCF মানে হ'ল হায়েষ্ট কমন ফেক্টৰ আৰু LCM মানে লৱেষ্ট কমন মাল্টিপল। অসমীয়াত কোৱা হয় গসাউ, যাক গৰিষ্ঠ সাধাৰণ উৎপাদক বুলি কোৱা হয়, আৰু লসাগু, যাক লঘিষ্ঠ সাধাৰণ গুণিতক বুলি কোৱা হয়। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আমি একেবাৰে HCF আৰু LCMত নাযাওঁ, আমি অকল প্ৰথমতে পঢ়িম ফেক্টৰ কি আৰু মাল্টিপল কি। ঠিক আছে, ফেক্টৰ কি আৰু মাল্টিপল কি। এতিয়া আমি এটা উদাহৰণৰ সহায়ত এই ফেক্টৰ আৰু মাল্টিপলখিনি আমি বুজি লওঁ। ছাপ'জ 8 এটা সংখ্যা, 8ক 1ৰে ভাগ দিব পাৰি, 2ৰে ভাগ দিব পাৰি, 4ৰে ভাগ দিব পাৰি আৰু 8ৰেও ভাগ দিব পাৰি। ঠিক আছে, তেতিয়াহ'লে 8ৰ উৎপাদকবিলাক হ'ল বা ফেক্টৰবিলাক হ'ল 1, এইবিলাক হ'ল 8ৰ ফেক্টৰ। ঠিক আছে, 8ৰ ফেক্টৰ কি 1, 2, 4 and 8। এইটো ইফালে ক'লে 8ৰ ফেক্টৰ হ'ব 1, 2, 4 and 8। আকৌ যদি আমি উল্টাকে কওঁ তেতিয়াহ'লে কি হ'ব যে 1, 2, 4 আৰু 8ৰ মাল্টিপল হ'ল 8। তাৰমানে কোনো এটা সংখ্যা A ৰে যদি B2 এক্সেক্টলি ডিভাইড হয় তেনেহ'লে A is a factor of B, আৰু উল্টাকে ক'ব গ'লে B is a multiple of A। ঠিক আছে, এতিয়া কমন বস্তুটো আমি জানি লওঁ। কমন বস্তুটো কি? প্ৰথমতে আমি পঢ়িম HCF। কি পঢ়িম? হায়েষ্ট কমন ফেক্টৰ। ঠিক আছে, তেতিয়াহ'লে আমি দুটা সংখ্যা ৰেণ্ডমলি বা আমি ধৰি লওঁ, মনে মনে আমি যিকোনো সংখ্যা ধৰিব পাৰোঁ। মই ধৰিলোঁ 12 আৰু ইফালে ধৰিলোঁ 36। এতিয়া 12 ফেক্টৰবিলাক কি কি হ'ব? 1 হ'ব, 2 হ'ব, 3 হ'ব, 4 হ'ব, 6 and 12 নিজে একেটা হ'ব 12ৰ ফেক্টৰ। মানে একেটা 12ৰ ভাগ যায়, 2ৰ ভাগ যায়, 3, 4, 6 আৰু 12ৰে ভাগ যায়। চিমিলাৰলি 36ৰ ফেক্টৰ হ'ব 1, 2, 3, 4, 6, তাৰপিছত হ'ব 9, 12 আৰু হ'ব 18। কি কি হ'ব? 1, 2, 3, 4, 6, 9, 12 and 18। ঠিক আছে, এতিয়া আমি চাই লওঁ যে এই দুটাৰ সংখ্যাৰ কমন ফেক্টৰ কি কি আছে। এই 2, ইয়াত 2, গতিকে 2 এটা কমন ফেক্টৰ হ'ব 12 আৰু 36ৰ মাজত, বা 12 আৰু 36ৰ মাজত। তেনেকৈ 3 আহিব, 4 আহিব, 6 আহিব আৰু 12 আহিব। কি কি আহিব? 3, 4, 6 and 12। এইকেইটা হ'ল কমন ফেক্টৰ। কাৰ কাৰ? 12 and 36। এতিয়া কথাটো আহিব হায়েষ্ট কমন ফেক্টৰ কোনটো? ঠিক আছে, অবভিয়াছলি 12 ইজ দ্য হায়েষ্ট কমন ফেক্টৰ। তো এই হায়েষ্ট কমন ফেক্টৰটোকে ইংৰাজীত কি কোৱা হয়, চৰকাৰত কি লিখা হয়? HCF, বা অসমীয়াত কোৱা হয় গসাগু।
উ গৰিষ্ঠ সাধাৰণ উৎপাদক বা হাইয়েষ্ট কমন ফেক্টৰ ঠিক আছে এতিয়া আমি এলচিএমটো চাম ঠিক একেদৰে আমি যিদৰে এচচিএফ পঢ়িছোঁ দুটা সংখ্যা লৈ ঠিক একেদৰে আমি কি পঢ়িম এলচিএম পঢ়িম ঠিক আছে এলচিএমটো আমি বুজিবলৈ চেষ্টা কৰিম এতিয়া ৰেণ্ডমলি আমি দুটা সংখ্যা লৈ লওঁ এটা 4 আৰু এটা লৈ লওঁ 6 4 6 এটা 4 ৰ মাল্টিপল বিলাক কি কি হ'ব 4 হ'ব 8 হ'ব 12 হ'ব 16 হ'ব 20 24 28 32 36 40 আৰু গৈ থাকিব তে 6 ৰ কি হ'ব 6 12 18 এনেকৈ 6 12 18 24 30 36 42 48 54 60 ঠিক আছে তো 4 ৰ মাল্টিপল বিলাকৰ 4 8 12 এনেকৈ 16 20 24 28 32 36 40 ইয়াৰো 6 12 18 24 30 36 42 48 54 and 60 এতিয়া আমি কমন বিলাক উলিয়াই লওঁ তে 4 ৰ মাল্টিপল 12 এটা কমন আছে ইয়াৰো এটা কমন আছে 12 টো লিখি দিলোঁ তাৰ পিছত আমি আগুৱাই যাওঁ 24 এটা কমন আছে ইয়াৰো 24 কমন আছে 24 লিখিলোঁ তাৰ পিছত ইয়াত 36 কমন আছে ইয়াৰো 36 কমন আছে এইবিলাক হল কমন মাল্টিপল কি এইবিলাক কি কমন মাল্টিপল এইবিলাক হল কমন মাল্টিপল বিলাকৰ ভিতৰত লোৱেষ্ট কোনটো তাক কোৱা হয় এলচিএম লোৱেষ্ট কমন মাল্টিপল লোৱেষ্টটো হল 12 তো 12 হৈছে লোৱেষ্ট কমন মাল্টিপল যাক অসমীয়াত কোৱা হয় লঘিষ্ঠ সাধাৰণ গুণিতক ঠিক আছে ক্লিয়াৰ এচচিএফ আৰু এলচিএম একচুয়ালি বেসিক্যালি কি সাধাৰণতে কি বুজায় তাকে আমি ইয়াতে বুজি ললো ঠিক আছে ইয়াৰ পিছত আমি দুটা সংখ্যা বা তাতোধিক সংখ্যাৰ এচচিএফ আৰু এলচিএম কেনেকৈ উলিয়াব লাগে আমি চাওঁ আহা এতিয়া আমি দুটা সংখ্যাৰ এচচিএফ কেনেকৈ উলিয়াব লাগে ঠিক আছে ইয়াত দুটা মেথড আছে আমি দুটা মেথড এটা পিছত এটাকে আমি পঢ়ি যাম প্ৰথম মেথডটো হল ফ্যাক্টৰাইজেশ্যন মেথড এইটো কি এইটো মেথড হল প্ৰথমতে আমি কি কৰিব লাগিব দুটা সংখ্যাকে আমি কি কৰিব বেলেগে প্ৰাইম ফ্যাক্টৰত আমি ডিভাইড কৰিব লাগিব প্ৰাইম ফ্যাক্টৰ কি মই কৈ দিছো তাৰ পিছত কৈ আছো এতিয়া 70 যদি 2 ৰে ভাগ দিয়া যায় কিমান হ'ব 35 আমি 70 আৰু 98 ৰ হাইয়েষ্ট কমন ফ্যাক্টৰ উলিয়াম 35 হল এটো 5 টাইমস দিলে 7 হল তেতিয়ালে কি হ'ব 70 ক আমি এনেকৈ লিখিব পাৰো প্ৰাইম ফ্যাক্টৰত 2 * 5 * 7 প্ৰাইম ফ্যাক্টৰ হিবিলাকে কোৰাটা সংখ্যাৰ প্ৰাইম ফ্যাক্টৰ হল প্ৰাইম নাম্বাৰছৰ ফ্যাক্টৰ প্ৰত্যেকটো নাম্বাৰ কি হ'ব লাগিব প্ৰাইম হ'ব লাগিব ঠিক আছে প্ৰাইম সংখ্যা কি আমি মই আগত ক্লাছত মই আলোচনা কৰিছিলো কোনোবা যদি ইচ্ছা কৰে মোৰ চেনেলত গৈ সেই ভিডিওটো চাও পায় নাম্বাৰ সিস্টেমৰ ওপৰত এটা ভিডিও আছে সেই ভিডিওটো গলে বেলেগ নাম্বাৰ সিস্টেমৰ বেলেগ কোনটো প্ৰাইম নাম্বাৰ কোনটো ইন্টিজাৰ্স ইবিলাক ব্যাখ্যা কৰি দিয়া আছে কোনোবা যদি ইন্টারেস্টেড হয় তেনলে সেই ভিডিওটো চাব পাৰে তে ইবিলাক হল প্ৰাইম নাম্বাৰ মই কৈ দিছো প্ৰাইম নাম্বাৰ কোনবিলাক যিবিলাক নাম্বাৰক এক বা সেই নম্বৰেৰে ভাগ দিব পাৰি সেইবিলাক নাম্বাৰ হল প্ৰাইম নাম্বাৰ তো গতিকে আমি 70 প্ৰাইম নাম্বাৰত ডিভাইড কৰিছো এতিয়া সিমিলাৰলি 98 ক প্ৰাইম নাম্বাৰত ডিভাইড কৰিব পাৰো 4 9 2 ৰে গলে 4 9 7 গলে 7 তো 98 ক মই কেনেকৈ দৰে লিখিব পাৰো 2 * 7 * 7 এটো প্ৰাইম ফ্যাক্টৰত লিখা হৈছে এতিয়া আমি এই দুটা যেটা এচচিএফ উলিয়াম তেতিয়া আমি এচচিএফ মানে কমন ফ্যাক্টৰ গতিকে ইয়াত সাম কি কমন আছে ইয়াত 2 কমন আছে ইয়াত 2 কমন আছে গতিকে মই লিখিম 2 * ইয়াতে 7 এটা আছে ইয়াতো 7 দুটা তাৰ ভিতৰত এটা লম তেনে হলে কি হ'ব 7 আছে গতিকে 7
তেনেহ'লে HCF হ'ব 14 70 আৰু 98ৰ HCF হ'ব বা গৰিষ্ঠ সাধাৰণ উৎপাদক হ'ব 14 ঠিক আছে এটো গল প্ৰথম মেথড ফ্যাক্টৰাইজেশ্যন মেথড ইয়াৰ পিছৰ মেথডটো হল ডিভিজন মেথড যাক মই নামকৰণ কৰিছো শৰ্টকাট মেথড এটো খুব সহজতে আৰু কম সময়ৰ ভিতৰত শৰ্টকাট আমি ট্ৰিক এপ্লাই কৰি এটো আমি কৰিম এটা আমাৰ নাম্বাৰ দুটা কি আছিল 70 আৰু 98 এটা ডাঙৰ সংখ্যাটো 98 আৰু সৰু সংখ্যাটো হল 70 গতিকে আমি কি কৰিম 98 ক 70 ৰে ডিভাইড কৰিম ঠিক আছে প্ৰথমবাৰ যাব 1 টাইমছ 70 থাকিল 8 নামিল 2 এতিয়া এটো হল ৰিমাইন্ডাৰ এটো হল ডিভিজৰ তো এই ডিভিজৰক ৰিমাইন্ডাৰেদি ভাগ দিম আৰু এবাৰ ভাগ দিলে এবাৰ কিমান বাৰ যাব obviously 2 টাইমছ যাব 2 টাইমছ গলে কি হ'ব 56 আহিব 4 ইয়াত আহিব 1 এটা ৰিমাইন্ডাৰ 14 ডিভিজৰ 28 গতিকে 28 ক 14 ৰে ভাগ দিম এবাৰ 2 টাইমছ গলে মিলি গল আৰু ৰিমাইন্ডাৰ না থাকিল যেতিয়ালৈকে ৰিমাইন্ডাৰ আমি পাই থাকিম তেতিয়ালৈকে এই প্ৰসেসটো আমি কন্টিনিউ কৰিম 70 98 ৰে দিলু 70 28 ৰিমাইন্ডাৰ হল এটা ৰিমাইন্ডাৰ দি ডিভিজৰক ভাগ কৰিব ডিভিজৰ কি আছিল 70 আকৌ ভাগ দিলু 2 টাইমছ গল 14 এটা ৰিমাইন্ডাৰ ডিভিজৰ হল 28 গতিকে 28 ক ভাগ দিম 14 ৰে 2 লাষ্টত যেটো ডিভিজৰ থাকিব that is the 14 will be the HCF of 70 and 98 আগতো আমি 14 এ পাইছিলো আৰু এইবাৰ আমি কি পাইছো 14 এ পাইছো গতিকে এইটো আমাৰ শৰ্টকাট মেথড এই মেথড আমি অৱলম্বন কৰি কি কৰিব পাৰো আমি HCF খুব সোনকালে উলিয়াই লব পাৰো আৰু কিছুমান শৰ্ট ট্ৰিক আছে আমি ভিডিওটো আগবঢ়াৰ লগে লগে সেই শৰ্ট ট্ৰিক বিলাকো যিবিলাকে কম্পিটিটিভ এক্সামত হেল্প কৰিব কোৱেশ্চন সলভ কৰিবলৈ সেইবিলাক আমি এইটো ভিডিওতে আলোচনা কৰিম ভিডিওটো লেন্দি হ'ব পাৰে অলপমান ধৈৰ্য ধৰি দেখিলে বা চালে কি হ'ব গোটেইখিনি কনসেপ্ট এটা ভিডিওতে কমপ্লিট হৈ যাব এতিয়া আমি কি কৰিম যে LCM উলিয়াম দুটা বা ততোধিক সংখ্যাৰ LCM উলিয়াম ইয়াত মই বেছিক সংখ্যা লৈছো কম হ'ব পাৰে পৰীক্ষাত কম দিব পাৰে বেছি দিব পাৰে মই বেছিক সংখ্যা লৈছো LCM উলিয়াবলৈ সিমিলারলি দুটা মেথড থাকে এটা হল ফ্যাক্টরাইজেশন মেথড এটা হল ডিভিশন মেথড ঠিক আছে প্রথমে আমি ফ্যাক্টরাইজেশন মেথডটো চাই লওঁ আমি ইয়াক কি কৰিম প্ৰাইম ফ্যাক্টৰত আমি কি কৰিম ভাগ কৰি লওঁ ইয়াত কি হ'ব 2 into কি হ'ব 3 ইয়াক আৰু সহজকৈ লিখা যায় 2 to the power 2 into 3 লিখা যাবনে 2 into 2 2 to the power 2 সিমিলারলি 15 ক লিখা যাব 3 into 5 16 লিখা যাব 2 into 2 into 2 into 2 that is 2 to the power 4 18 লিখা যাব 2 into 3 into 3 that is 2 into 3 to the power 2 24 লিখা যাব 2 into 2 into 2 into 3 ইয়াক লিখা যাব 2 to the power 3 into 3 27 ক 3 into 3 এক লিখিম 3 তেনেহলে 3 to the power 3 ঠিক আছে এনেকে আমি প্ৰাইম ফ্যাক্টৰত ডিভাইড কৰি ললো তাৰ নেক্সট স্টেপটো হ'ব এটো ফাৰ্স্ট স্টেপ আমি এনেকে ডিভাইড কৰি ল'ব লাগিব এনেকে লিখি ল'ব লাগিব তাৰ পিছত নেক্সট স্টেপটো হ'ব এই গোটেইকেটা সংখ্যাৰ প্ৰাইম ফ্যাক্টৰ কিমানটা আছে ঠিক আছে ইয়াত প্ৰাইম ফ্যাক্টৰ আমি যদি চাওঁ ইয়াত 2 আছে 3 আছে আৰু 5 আছে সবতে 2 3 আৰু 5 আছে এতিয়া হাইয়েস্ট পাৱাৰ কোড আছে এটা আমি যদি চাওঁ যে 2 ৰ হাইয়েস্ট পাৱাৰ হল ইয়াত আছে 2 to the power 4 মানে 16 গতিকে 2 to the power 4 টো মই ইয়াত লিখিম ইনটু এতিয়া 3 হাইয়েস্ট পাৱাৰ কোড আছে 3 হাইয়েস্ট পাৱাৰ আছে 3 to the power 3 3 to the power 2 আছে 3 to the power 1 আছে গতিকে হাইয়েস্ট হল 3 to the power 3 গতিকে ইয়াত 27 ত আছে 3 to the power 3 ইনটু আৰু কি আছে আৰু এটা ফ্যাক্টৰ আছে 5 ৰ আৰু বেলেগ নাই ইয়াত 2 to the power 1 গতিকে 5 লিখিলো এটো পূৰণ ফলে হ'ব আমাৰ 12 15 16 18 24 আৰু 27 ৰ LCM লঘিষ্ঠ
সাধাৰণ গুণিতক ইয়াত কৰিলে কি হ'ব আমি হিচাপটো কৰি লওঁ 16 into 27 into 5 তেনেহ'লে 80 16 into 5 80 plus 27 answer হ'ব 2160 এইবিলাকৰ এই গোটেইটোৰ lowest common multiple হল 2160 ঠিক আছে নেক্সট মেথডটো আমি এটা চাম নেক্সট মেথডটো আমাৰ হল ডিভিজন মেথড ডিভিজন মেথডত আমি এই নাম্বাৰ কেটাক পথালিকৈ এনেকৈ লিখি লম 12 15 16 18 24 and 27 এটা আমি প্ৰাইম নাম্বাৰেৰে এটাটাকে ডিভাইড কৰি যাম প্ৰথম 2 এ দিলু কিমান বাৰ 6 টাইমছ 15 ক না যায় গতিকে 15 ডাইৰেক্ট নামি আহিব 16 ক যায় 8 18 ক যায় 9 24 ক যায় 12 আৰু 27 ক না যায় ডাইৰেক্ট আনি দিছো আকৌ 2 ৰে যাব 3 15 ক না যায় ইটো হ'ব 4 2 8 ক ডিভাইড কৰিলে 4 হয় 9 নামি আহিব 12 ক ডিভাইড কৰিলে 6 হ'ব 27 আহিব আৰু 2 ৰে যাব 3 ক না যায় 3 ডাইৰেক্ট নামি আহিল 5 ইয়াত 2 2 ৰে 4 ক ভাগ কৰিলে 2 আহে 9 ডাইৰেক্ট আহিব 6 ইয়াত 3 আহিব আৰু 27 ডাইৰেক্ট নামি আহিব এতিয়া 3 ৰে যাব 3 গলে 1 ইয়াত 5 2 to ডাইৰেক্ট নামি আহিব 3 1 9 3 আৰু এবাৰ যাব 1 5 2 3 ৰে গলে 1 1 to ডাইৰেক্ট ইটো 3 ঠিক আছে এই কেইটা গোটে কেইটা আমি কি কৰিব লাগিব ইনটু কৰিব লাগিব ইয়াত 2 কেইটা আছে 1 2 3 ইয়াত এটা 4 তেনেহলে 2 to the power 4 ক্লিয়াৰ 2 কেইটা আছে ইয়াত 1 2 3 4 তেনেহলে 2 to the power 4 into 3 কেইটা আছে 1 2 3 তেনেহলে 3 to the power 3 into 5 এটাই আছে গতিকে ইয়াত 5 আহিলে আগৰ নিচিনাকে এটুকো আমি যদি কি কৰো আমি যদি পূৰণ কৰি দিও তাৰ आंसर ওলাব 2160 আগৰ নিচিনা ঠিক আছে এইটো হল আমাৰ শর্টকাট ট্ৰিক বা শর্টকাটত আমি এলসিএম কেনেকৈ উলিয়াম এইটো আমি ইয়াতে বুজি পালো এনেকৈ যিকোনো ধৰণৰ নম্বৰ যিমান বিলাক নম্বৰ দিয়ক আমি এই পদ্ধতি অৱলম্বন কৰি এলসিএম সহজতে উলিয়াব পাৰিম তো আমাৰ নেক্সট টপিকটো হল যে HCF and LCM of fractions HCF is equal to fractions ঠিক আছে আৰু LCM যদি fractions তেনেহলে এনেকুৱা থাকিব ডিভাইড ইয়াত মই লিখিলো of numerators আচ্ছা মই আৰু এবাৰ কৈ দিও 2/5 এটো কয় নিউমেৰেটৰ আৰু এটা ডিনোমিনেটৰস বুলি কোৱা হয় ঠিক আছে ইয়াতো লিখিলো of numerators एग्जांपल হলে বস্তুখিনি ক্লিয়াৰ হৈ যাব তলত লিখিম মই denominators ঠিক আছে of denominators ঠিক আছে ক্লিয়াৰ তে যেতে HCF হ'ব তেতে ওপৰত আমি HCF লিখিম আৰু তলত লিখিম LCM ক্লিয়াৰ তেনেহলে কি হ'ব HCF যিমান কেটা ফ্ৰেকশন থাকিব ফ্ৰেকশনৰ নিউমেৰেটৰস থাকিব নিউমেৰেটৰস বিলাক হ'ব HCF অফ নিউমেৰেটৰস আৰু LCM হ'ব LCM অফ ডিনোমিনেটৰস আৰু LCM ত কি হ'ব LCM of numerators and HCF of denominators clear তো एग्जांपल তো এনেকুৱা ধৰণৰ যে আমাক কি কৰিব দিছে HCF আৰু LCM উলিয়াব দিছে এই কেটা ফ্ৰেকশনৰ 2/3 8/9 10/27 32/81 ঠিক আছে এটা কি কৰিব লাগিব
আমাক নিউমাৰেটৰ্ছ কি কি আছে 2 8 10 and 32 এই কেইটাৰ আমি কি কৰিম HCF উলিয়াম তেনেহলে 2 8 10 32 এইকেইটা কি উলিয়াম HCF আৰু ডিনোমিনেটৰ্ছ কি বিলাক কোন বিলাক আছে 3 9 27 81 3 9 27 81 ইয়াতে এটা ইন্টারেস্টিং পয়েন্ট বা ট্রিক ইয়াতে আমি বুঝিলো এইবিলাকৰ আমি HCF আৰু এইবিলাকৰ কি কৰিব লাগিব LCM উলিয়াব লাগিব ঠিক আছে তো ইয়াতে কি হ'ব আমি HCF উলিয়াব পাৰো আমি HCF ডাইৰেক্টলি আমি যেনেকৈ শিকিছো তেনেকৈ উলিয়াব পাৰো ঠিক আছে আমি সময় বচাবলৈ আমি কি কৰিম আমি চাম এইটো পাৰ্টিকুলাৰলি এই অংকটোৰ কাৰণে যে HCF যেতিয়া উলিয়াম তেতিয়া আমি চাম সকলোতকৈ সৰু সংখ্যাটো কি সকলোতকৈ সৰু সংখ্যাটো হ'ল 2 হয়নে এতিয়া 2 ৰে বাকি কেইটা ডিভাইড যায় নে নাই যে 2 ৰে 8 ক ডিভাইড যায় 10 ক যায় 32 ক যায় গতিকে ইয়াতে HCF হ'ব 2 ঠিক আছে আমাৰ কৰা দৰকাৰ নাই সিমিলাৰলি এতিয়া যেতিয়া LCM উলিয়াম সকলোতকৈ ডাঙৰ সংখ্যাটো লম ডাঙৰ সংখ্যাটো 81 ঠিক আছে এতিয়া আমি চাম এই ডাঙৰ সংখ্যাটো বাকি তিনিটা সংখ্যাৰ ডিভাইড যায় নাই 81 3 ৰে যায় 9 ৰে যায় 27 ৰো যায় আৰু একো কৰা দৰকাৰ নাই আমি LCM কি কম 81 LCM কি কম 81 গতিকে HCF এইবিলাকৰ HCF কি হ'ব এই ফ্ৰেকশন বিলাকৰ HCF হ'ব numerators or HCF that is 2 divided by 81 হৈ গলে শর্টকাট ঠিক আছে এতিয়া আমি LCM উলিয়াম LCM এর ফর্মুলা এনেকুৱা আছিল LCM is equal to LCM of numerators divided by LCM of denominators ঠিক আছে তেনেহলে আমাৰ কি কৰিব লাগিব 2 8 10 and 32 2 8 10 and 32 কি উলিয়াব লাগিব LCM again HCF কাৰ উলিয়াব লাগিব 3 9 27 and 81 কি উলিয়াব লাগিব HCF ঠিক আছে এতিয়া আমি সেকেন্ড ট্রিকটোৰ কথা কম যে আমি আগতে কৈছিলো যে ভাগ জানে না যায় এতিয়া আমি যদি চাও যে ডাঙৰ LCM ৰ কাৰণে ডাঙৰ সংখ্যাটো 32 লৈ লৈছো 32 2 ৰে যায় গতে 2 কাটি দিলু ঠিক আছে 8 ৰেও যায় কাটি দিলু 32 কিন্তু 10 ৰে নেযায় তো আমি এই 32 ক এনেকুৱা এটা সংখ্যালৈ ৰূপান্তৰিত কৰিব লাগিব যাতে 10 ৰেও যায় ৰূপান্তৰিত কৰিব গলে এই ক্ষেত্ৰত আমি কি কৰিব লাগিব ইয়াৰ লগত ইনটু কৰিব লাগিব কিবা এটা পূৰণ কৰিব মাল্টিপ্লাই কৰিব লাগিব গুণ কৰিব লাগিব এটা কি গুণ কৰিম যাতে 10 ৰে যায় তা আমি জানো কোন এটা সংখ্যা 10 ৰে তেতেহে যাব যেতিয়া তাৰ ইউনিট ডিজিটত 0 হ'ব এতিয়া 32 ৰ লগত obviously 5 ইনটু কৰিলে কি হ'ব ইউনিট ডিজিটত কি হ'ব 0 আহিব 0 6 ঠিক আছে তো এতিয়া এই 160 10 ৰ ডিভাইড যায় 8 ৰো যাব 2 ৰো যাব গতিকে হেন্স এই চাৰিটা সংখ্যাৰ LCM হল 160 ঠিক আছে এনেকুৱা ধৰণৰ যদি সংখ্যা দিয়া থাকে তাৰ LCM উলোৱাৰ পদ্ধতি এইটো আৰু সিমিলাৰলি এইটো দেখো কৰিব লগা নাই আমি HCF ৰ কাৰণে সৰু সংখ্যাটো লম আৰু সাম এইকেটা ভাগ গৈছে নে নাই সবকেটা ভাগ যাব গতিকে HCF হ'ব 3 আমাৰ ফাইনাল ৰিজাল্ট কি হ'ব LCM টো কি হ'ব LCM of numerators 160 ঠিক আছে divided by HCF of denominators 3 তেনেহলে 160 by 3 এটো হ'ব আমাৰ LCM কাৰ 3 by 2 8 by 9 10 by 27 32 by 81 তো এতিয়া আমি খুব সোনকালে প্ৰতিযোগিতামূলক পৰীক্ষাত আহা কিছুমান কোশ্চেন আমি ইয়াতে সলভ কৰিবলৈ যত্ন কৰিম প্ৰথম কোশ্চেনটো এনেকুৱা আছে the product of two numbers is 1280 and their HCF is 8 the LCM of this number is 160a
বি হ'ল 150, চি 120, ডি 140। SSC 2007ত এইটো অংক আহিছিল। এনেকুৱা ধৰণৰ অংকৰ কাৰণে এটা সৰু এটা ফৰ্মুলা আছে। ফৰ্মুলাটো এনে ধৰণৰ, প্ৰডাক্ট অফ টু নাম্বাৰছ ইজ ইকুৱেল টু HCM ইনটু LCM, HCF ইনটু LCM। তো LCM আৰু HCM ৰ যিটো প্ৰডাক্ট আৰু নাম্বাৰ দুটা যিটো প্ৰডাক্ট এইটো কি হয়, ইকুৱেল হয়। গতিকে আমি যদি ইয়াৰ পৰা ওলাব খোজো তেনেহ'লে আমাৰ প্ৰডাক্টটো কি দি আছে, দুটা নাম্বাৰৰ প্ৰডাক্ট দি আছে 1280 আৰু HCF দি আছে কিমান 8। তো আমি LCM-টো ইয়াৰ পৰা উলিয়াব পাৰিম। তো LCM ইজ ইকুৱেল টু 1280 ডিভাইডেড বাই 8, 160 ইয়াতে আনসাৰ হ'ব। ঠিক আছে, নেক্সট কোৱেশ্চনটো আমি চাওঁ। The two numbers are in ratio of 7:9 and their HCF is 5. Find the numbers. Number কেইটা আমাক উলিয়াব দিছে। তেনেহ'লে নাম্বাৰ দুটা হ'ব, ৰেচিঅ' থাকিলে আমি 7x into 9x। এতিয়া 7 into x, 9 into x। এতিয়া 7 আৰু 9 ৰ মাজত কোনো কমন ফেক্টৰ নাই, গতিকে হাইয়েষ্ট কমন ফেক্টৰ কি হ'ব, x। HCF হ'ব x আৰু আমাৰ ইয়াত দিয়া আছে কি HCF 5। তাহলে x এর ভ্যালু কি মান হল 5। তেনেহলে নাম্বার দুটো হবো 7 into 5 is equal to 35 আর 9 into 5 that is 45। আমার নেক্সট কোশ্চেনটো হল এক্সপ্রেস 87/145 in the simplest form। এটু কৰিব গলে আমি শর্টকাট আমি এনেকে কৰিম, এই দুটাৰ আমি HCF উলিয়াই লম, হাইয়েস্ট কমন ফ্যাক্টর উলিয়াই লম। 1 times 87, 15 minus 7 that is 8, 13 minus that is 5। এটুক 87 আৰু এবাৰ ভাগ দিম, বাকি মান বাৰ যাব 1 times 58, 9, 2 আকৌ 58 এটক ভাগ দিম 2 times that is 58। গতিকে এটু 29 ওপৰ আৰু তল দুফালে ভাগ দিব লাগিব। 87 ডিভাইডেড বাই 29 again 145 ডিভাইডেড বাই 29। এটু কি হ'ব आंसर, ওপৰ হ'ব 3 আৰু তলত হ'ব 5। গতিকে এটু সিম্পলেস্ট ফর্ম হল 3/5। তো আমাৰ নেক্সট কোশ্চেনটো এনেকুৱা, the number nearest to 43,582 divisible by each of 25, 50 and 75। SSC 2008 এটো কোশ্চেন আহিছিলে। তো এইটো কৰিবলৈ গলে আমাক 43,582 নিয়ারেস্ট এটা আমাৰ সংখ্যা উলিয়াব লাগিব, যিটো সংখ্যা 25, 50 and 75 এৰে এক্স্যাক্টলি ডিভাইড হয়। এটোৰ কাৰণে প্ৰথমতে আমি কি কৰি লম, এই কেটাৰ LCM উলাই লম। LCM উলালে 5, 5, 10, 15, 5, 1, 2, 3। এটো হ'ব 150। এটা LCM কি 150। এটা 150 রে 4, 3, 5, 8, 2 ডিভাইড কৰিম। 4, 3, 5, 8, 2 ফার্স্ট টাইম দুইবার দিলু 300। ঠিক আছে, 5, 3, 1, 8 নামি আহিল। তে 9 টাইমস দিও 0, এটো আহিল 8 নামিল। এটা 2 নামি আহিল 82, রিমাইন্ডার 82। একচুয়ালি 43,582 150 রে এক্স্যাক্টলি ডিভিজিবল নহয়। এক্স্যাক্টলি ডিভিজিবল হেতু ইয়ার ওচৰৰ এক্স্যাক্টলি ডিভিজিবল নাম্বার হ'ব এই 82 আমি কি কৰিব লাগিব, এই সংখ্যাটোৰ পৰা মাইনাস কৰিব লাগিব। মাইনাস কৰিলে কি হ'ব 0, 0, 5, 3, 4। ঠিক আছে, তো এতিয়া 150 রে এইটুক এক্স্যাক্টলি ডিভিজিবল হয় আৰু এই সংখ্যাটো এই সংখ্যাৰ নিয়ারেস্ট সংখ্যা, যেহেতু 152 হল এই তিনিটা সংখ্যাৰ LCM আৰু এইটোৰ দ্বাৰা এই সংখ্যাটো কি হয় 43,500 কি হয় এক্স্যাক্টলি ডিভিজিবল হয়। গতিকে 25, 50 আৰু 75 ৰো এই সংখ্যাটো এক্স্যাক্টলি ডিভিজিবল হ'ব আৰু যেটো 43,582 ৰ নিয়ারেস্ট। তো আমাৰ নেক্সট কোশ্চেনটো এনেকুৱা, the LCM of two numbers is 12 times their HCF। যদি HCF x হয়, HCF যদি x হয় তাহলে LCM কিমান হ'ব
12x. The sum of LCM and HCF to HCF होबो. The sum of LCM and HCF is 403. तार माने x plus 12x is equal to 403. ইয়াৰ পৰা কি উলিয়াব পৰা যাব 13x is equal to 403. তাহলে x is equal to 403 by 13, that is 31. ঠিক আছে, এটো কি হ'ব x 31. তেনেহলে HCF হ'ব 31 আৰু LCM হ'ব কিমান আছে 12 into 31. 12 into 1, 12 carry 2, 372. LCM হ'ব 372. এটা কৈছে if one of the number is 93, then find the other number. তেনে LCM আছে, HCF আছে, LCM আছে, এটা নাম্বার আছে ব্ল্যাক নাম্বারটো, যদি ব্ল্যাক নাম্বারটো কি হয় আদার নাম্বারটো y হয়, তেনেহলে আমি কি কৰিব পাৰিম LCM into HCF divided by আমার এইটো নাম্বার। LCM হল 372 into HCF কিমান 31 divided by 93. তিনিবার যাব, ইয়ার তিনিবার গলে 1 2 4. The other number is 124. আমার নেক্সট প্রবলেমটা আমি এনেকে চাওঁ। The product of two numbers is 4107 and their HCF is 37. Find the larger number. এইটো আমি কেনেকৈ কৰিম চাই লওঁ। এইটোক আমি যেহেতু HCF 37, আমি নাম্বার দুটা 37A and 37B বুলি ধৰি লৈছোঁ। ঠিক আছে, য'ত A and B are co-primes. Co-prime মানে যাৰ HCF 1, এই দুটাৰ HCF কি 1। তেতিয়াহ'লে আমি এনেকৈ লিখিব পাৰিম 4107 লিখি দি আছে। দ্য প্ৰডাক্ট অফ টু নাম্বাৰছ, নাম্বাৰ দুটা ধৰি লৈছোঁ 37A and 37B। এতিয়া AB ইজ ইকুৱেল টু কি হ'ব 4107 37 into 37 কাটিলে 111 হ'ব, এইটো কাটিলে 3 হ'ব। দেন AB ইজ ইকুৱেল টু 3, A into B ইজ ইকুৱেল টু 3। ইয়াত যদি আমি এটাই পাম যে A আৰু B ৰ মাজত এটা 1 হ'ব আৰু এটা 3 হ'ব। লেট A ইজ ইকুৱেল টু 1 and B ইজ ইকুৱেল টু 3। তো লাৰ্জাৰ নাম্বাৰটো কি হ'ব B হ'ব। তো 37 into 3 হ'ব 111। ঠিক আছে, আজি এই ভিডিঅ'ত আমি শেষ প্ৰব্লেমটো আমি ইয়াতে সলভ কৰিম। আশা কৰোঁ ভিডিঅ'টো সকলোৰে ভাল লাগিছে আৰু ভাল লাগিলে আগলৈকে শ্বেয়াৰ কৰিব, যাতে সকলোৰে উপকাৰ হয় বা সকলোৱে উপকৃত হ'ব পাৰে। আমাৰ লাষ্ট কুৱেশ্যনটো এনেকুৱা ধৰণৰ, দ্য লাৰ্জেষ্ট নাম্বাৰ অফ 4 ডিজিট হুইচ ইজ এক্সাক্টলি ডিভিজিবল বাই ইচ অফ দ্য নাম্বাৰছ 12, 15, 18 and 27। এইটো আহিছিল SSC 2006-ৰ। যে আমাৰ নাম্বাৰটো হ'ব লাগিব 4 ডিজিট আৰু লাৰ্জেষ্ট সকলোতকৈ ডাঙৰ, যিটো 12, 15, 18 আৰু 27-এ এক্সাক্টলি ডিভাইড হয়। আগত আমি এনেকুৱা ধৰণৰ এটা অংক কৰিছিলোঁ যে প্ৰথমতে আমাক উলিয়াই ল'ব লাগিব কি 12, 15, 18 আৰু 27-ৰ LCM। তো 3 গ'লে 4, 5, 6, 9, আকৌ 3 গ'লে 4, 5, 2, 3, 2 গ'লে 2, 5, 1, 3। তো 9 into 6 54 into 10, আমার LCM হ'ব 540। এটা লাৰ্জেষ্ট নাম্বাৰটো কি 4 ডিজিটৰ 9999। এইটোক আমি কিহেৰে ভাগ দিম 540, 1 times 540। তো 954, আকৌ 9 আহিল, আমি 8 times দিম 0 43 আহিব 973।
2 এতিয়া আমাৰ ৰিকোয়ার্ড নাম্বাৰটো কি হ'ব 999 ৰ পৰা এই ৰিমাইন্ডাৰখিনি বাদ দিব লাগিব 9999 ৰ পৰা ৰিমাইন্ডাৰ কিমান আছে 479 বাদ দিলে 0279 9720 which is exactly divisible by 540 and 540 is the LCM of 12 15 18 and 27 গতিকে 540 exactly divisible হবে আৰু যেহেতু 540 12 15 18 and 27 ৰ LCM হয় গতিকে এই কেইটা দিও এটো divisible exactly divisible হ'ব তো আজিৰ ভিডিওটো ইয়াতে অন্ত কৰিছো আশা কৰো সকলোৱে এই ভিডিও দ্বাৰা উপকৃত হ'ব উপকৃত হলে আগলৈকো এই ভিডিওটো শেয়াৰ কৰিব বুলি আশা ৰাখিলো ধন্যবাদ